আমার এই অঞ্চলত খুব প্রভাব পৰিছে। ৰাতি ৩টা ৩:৩০ মান বজাত যেটো মানে ধুমুহা আহিছে, এই ধুমুহাত এই এলেকাৰ বহুত বিস্তৰ ক্ষতি সাধন কৰিছে। বহুতৰে ঘৰ দুৱাৰ ভাঙি পেলাইছে, বহুতৰে বেৰ চেৰ খেতি বহুত লোকচান হৈছে। আমাৰ ইয়াতে চাওক আপুনি, ইমান মানে ডাঙৰ এটা বাঁহ গছ এইটো উঠাই লৈছে। এইফালে আমাৰ দক্ষিণফালে বহুত মানুহৰ ঘৰ বাৰী উৰুৱাই লৈ গৈছে। আমাৰ এইফালে ইমান খেতি মানে একেবাৰে মৰিষ্টাল কৰিছে, 1 বিঘা 2 বিঘা পুৰা একদম মাটিৰ লগত মিহি কৰি দিছে। গতিকে বহুত ক্ষতি মানে আমাৰ হৈছে। আৰু এতিয়া আমি আহ্বান জনাম, আমাৰতো এইটো একদম গৰীব এলেকা। গতিকে যদি কিবা সহায় চৰকাৰৰ ফালৰ পৰা কৰা যায়, আপোনালোকে কথাটো উত্থাপন কৰক। আমাৰ এই কৃষি এৰিয়া ইমানবিলাক বৃহৎ মানে ক্ষতি হৈছে। গতিকে যদি অলপ চৰকাৰৰ পৰা সহায় আগবঢ়াব পাৰে, আমি মানে খুব উন্নত হ'ব পাৰিম। বঙাইগাঁও জিলাৰ চিজন গ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত বালাছৰ মাত্ৰাকলা গাঁও পঞ্চায়তত কাল ধুমুহাই তাণ্ডৱ চলাইছে ৰাতি ৩টা ৩:৩০ বজাত। এই ক্ষেত্ৰত আমি পুৰা ভয়ানক অৱস্থাত পৰিণত হৈছিলোঁ। এই অঞ্চলৰ মানে এনেকুৱা ক্ষতি কৰিছে, মই জীৱনত প্ৰথম এই পৰিৱেশটো চালোঁ। গছ গছনি ঘৰ দুৱাৰ আদি কৰি ইমান ক্ষতি কৰিছে। এই ক্ষতি মানে আমি অভাৱনীয় ক্ষতি হৈছে। অকল ক্ষতি হোৱা নাই, মানুহৰো ক্ষতি হৈছে। ঘৰ ভাঙি মানুহৰ ওপৰত পৰিছে। মানুহৰ ওপৰত পৰাৰ কাৰণে বেলেগৰ কথা কি ক'ম, মোৰ নিজৰ ঘৰে ভাঙি একদম মাটিত পৰি গৈছে। গছ গছনি পৰি প্ৰকাণ্ড গছ পৰিছে। এই ক্ষেত্ৰত আমাৰ ঘৰতো, মোৰ নিজৰ ঘৰতো মানে ঘৰখন ভাঙি পৰিছে, থকা ঘৰখন ভাঙি পৰিছে। আমি ভাঙাৰ তলতে মানে এনেকৈ আবদ্ধ হৈ আছিলোঁ। ৰাইজে আহি আমাক মানে উদ্ধাৰ কৰিছে। এই ক্ষেত্ৰত আমি আচৰিত, মানে ভয়ানক পৰিস্থিতি এটা সৃষ্টি হৈছে। আমাৰ এই অঞ্চলত খুব প্ৰভাৱ পৰিছে। ৰাতি ৩টা ৩:৩০ মান বজাত যেটো মানে ধুমুহা আহিছে, এই ধুমুহাত এই এলেকাৰ বহুত বিস্তৰ ক্ষতি সাধন কৰিছে। বহুতৰে ঘৰ দুৱাৰ ভাঙি পেলাইছে, বহুতৰে বেৰ চেৰ খেতি বহুত লোকচান হৈছে। আমাৰ ইয়াতে চাওক আপুনি, ইমান মানে ডাঙৰ এটা বাঁহ গছ এইটো উঠাই লৈছে। এইফালে আমাৰ দক্ষিণফালে বহুত মানুহৰ ঘৰ বাৰী উৰুৱাই লৈ গৈছে। আমাৰ এইফালে ইমান খেতি মানে একেবাৰে মৰিষ্টাল কৰিছে, 1 বিঘা 2 বিঘা পুৰা একদম মাটিৰ লগত মিহি কৰি দিছে। গতিকে বহুত ক্ষতি মানে আমাৰ হৈছে। আৰু এতিয়া আমি আহ্বান জনাম, আমাৰতো এইটো একদম গৰীব এলেকা। গতিকে যদি কিবা সহায় চৰকাৰৰ ফালৰ পৰা কৰা যায়, আপোনালোকে কথাটো উত্থাপন কৰক। আমাৰ এই কৃষি এৰিয়া ইমানবিলাক বৃহৎ মানে ক্ষতি হৈছে। গতিকে যদি অলপ চৰকাৰৰ পৰা সহায় আগবঢ়াব পাৰে, আমি মানে খুব উন্নত হ'ব পাৰিম। বঙাইগাঁও জিলাৰ চিজন গ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত বালাছৰ মাত্ৰাকলা গাঁও পঞ্চায়তত কাল ধুমুহাই তাণ্ডৱ চলাইছে ৰাতি ৩টা ৩:৩০ বজাত। এই ক্ষেত্ৰত আমি পুৰা ভয়ানক অৱস্থাত পৰিণত হৈছিলোঁ। এই অঞ্চলৰ মানে এনেকুৱা ক্ষতি কৰিছে, মই জীৱনত প্ৰথম এই পৰিৱেশটো চালোঁ। গছ গছনি ঘৰ দুৱাৰ আদি কৰি ইমান ক্ষতি কৰিছে। এই ক্ষতি মানে আমি অভাৱনীয় ক্ষতি হৈছে। অকল ক্ষতি হোৱা নাই, মানুহৰো ক্ষতি হৈছে। ঘৰ ভাঙি মানুহৰ ওপৰত পৰিছে। মানুহৰ ওপৰত পৰাৰ কাৰণে বেলেগৰ কথা কি ক'ম, মোৰ নিজৰ ঘৰে ভাঙি একদম মাটিত পৰি গৈছে। গছ গছনি পৰি প্ৰকাণ্ড গছ পৰিছে। এই ক্ষেত্ৰত আমাৰ ঘৰতো, মোৰ নিজৰ ঘৰতো মানে ঘৰখন ভাঙি পৰিছে, থকা ঘৰখন ভাঙি পৰিছে। আমি ভাঙাৰ তলতে মানে এনেকৈ আবদ্ধ হৈ আছিলোঁ। ৰাইজে আহি আমাক মানে উদ্ধাৰ কৰিছে। এই ক্ষেত্ৰত আমি আচৰিত, মানে ভয়ানক পৰিস্থিতি